নমস্কাৰ। যিসকলে অসম বন বিভাগৰ নতুন এডভাৰটাইজমেণ্টৰ বাবে অপেক্ষা কৰি আছিল তেওঁলোকৰ বাবে বহুত এটা ভাল খবৰ। যোৱাকালি অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ছাৰ ধেমাজিলৈ আহিছিল আৰু ধেমাজিত কিছুমান কেন্দ্ৰীয় চি এম ছাৰক সুধিছিল যে অসম বন বিভাগৰ নতুন পদ কেতিয়া মুকলি হ'ব। তেতিয়া চি এম ছাৰে নিজে কৈছে যে আমাৰ খুব কম দিনৰ ভিতৰতে অসম বন বিভাগত নতুন এডভাৰটাইজমেণ্ট মুকলি হ'ব। গতিকে যিসকলে অসম বন বিভাগৰ নতুন এডভাৰটাইজমেণ্টৰ বাবে অপেক্ষা কৰি আছিল তেওঁলোকৰ বাবে বহুত এটা ভাল খবৰ। আপোনালোকক খুব কম দিনৰ ভিতৰতে অসম বন বিভাগৰ নতুন এডভাৰটাইজমেণ্ট মুকলি হ'ব। আৰু এইখিনিতে আপোনালোকক কৈ যাওঁ, আপোনালোকৰ যিসকলৰ বয়সটো বেছি হৈছে তেওঁলোকে ইমান চিন্তা কৰিব নালাগে, কাৰণ আপোনালোকৰ অসম বন বিভাগৰ যিটো ফৰেষ্টাৰ গ্ৰেড 1 আৰু ফৰেষ্ট গাৰ্ড পদ আছে তাত আপোনালোকৰ বয়সটো বহুত বেছি হ'লেও এপ্লাই কৰিব পাৰে। জেনেৰেল কেণ্ডিডেটৰ ক্ষেত্ৰত 18ৰ পৰা 40 বছৰ, তাৰপিছত ST SC সকলে 5 বছৰ আৰু OBC MOBC কেণ্ডিডেটে 3 বছৰ এজ ৰিলেক্সন পায়। গতিকে আপোনালোকৰ যিসকলৰ বয়সটো বেছি হৈছে, যিসকলে অসম আৰক্ষীত বয়সটো বেছি হোৱাৰ বাবে এপ্লাই কৰিব নোৱাৰিলে তেওঁলোকৰ বাবে বহুত এটা ভাল খবৰ। আপোনালোকক খুব কম দিনৰ ভিতৰতে অসম বন বিভাগত নতুন পদ মুকলি হ'ব। ধন্যবাদ।